আমাৰ মানে কি গধূলি সন্ধিয়াৰ পৰা হাতী আহি মানে উপদ্ৰৱ কৰি আছিলে। তাৰ পৰা আমাৰ দিচাংমুখ জেলখনত মানে পুৰা তাণ্ডৱ চলাই আছে এইকেইদিন। তেনেকুৱাতে মানে আজি এজন আহি পেলাই আমাৰ ঘৰ কিনাৰেদি টিউবৱেল ঘৰ ভাঙি মেলি চুমা কৰি থৈ গৈছে। আৰু তাতে এজন মোৰ ভাইটি তীৰ্থ হাজৰিকা তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু মোৰ ভতিজা ছোৱালী ইতৃষ্ণা হাজৰিকা আঘাতপ্ৰাপ্ত হৈছে। হাতী কিমান আহিছিলে? হাতী এতিয়া এজন আহিছিলে। হাতী এজন আহিছে। আৰু ফৰেষ্টে কি ব্যৱস্থা গ্ৰহণ কৰিলে? এতিয়ালৈকে গম পোৱা নাই আৰু ফৰেষ্টে কি কৈছে। মইতো তাৰিখে মেডিকেল লৈ আহিলোঁ পেচেণ্ট। হাতী উপদ্ৰৱ আগৰ পৰা চলিছে নেকি? আগৰ পৰা চলি আছে বাৰু, তথাপি আজি বেছি চলিছে মানে। ঘৰ বাৰী কিবা নষ্ট হৈছে নেকি? ঘৰ এটা ঘৰ ভাঙিছে আৰু এটা টিউবৱেল ভাঙিছে। তেনেকে ঘৰ এটা মহতিয়াই থৈ গৈছে। ফৰেষ্টে আগতে কিবা ব্যৱস্থা কৰিছিলে নে? ফৰেষ্টে খেদা কৰা কৰে আনকালে, আজি নকৰিলে খালি। নাহিলে ফৰেষ্ট। আঘাতপ্ৰাপ্ত হৈছে। হয়, বেছিকে দুখ পাইছে নেকি? তেওঁ পাইছে অলপ দুখ। এতিয়া আকৌ ইয়াৰ পৰা ৰেফাৰ কৰিছে আপোনাৰ জয়সাগৰ। আমাৰ মানে কি গধূলি সন্ধিয়াৰ পৰা হাতী আহি মানে উপদ্ৰৱ কৰি আছিলে। তাৰ পৰা আমাৰ দিচাংমুখ জেলখনত মানে পুৰা তাণ্ডৱ চলাই আছে এইকেইদিন। তেনেকুৱাতে মানে আজি এজন আহি পেলাই আমাৰ ঘৰ কিনাৰেদি টিউবৱেল ঘৰ ভাঙি মেলি চুমা কৰি থৈ গৈছে। আৰু তাতে এজন মোৰ ভাইটি তীৰ্থ হাজৰিকা তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু মোৰ ভতিজা ছোৱালী ইতৃষ্ণা হাজৰিকা আঘাতপ্ৰাপ্ত হৈছে। হাতী কিমান আহিছিলে? হাতী এতিয়া এজন আহিছিলে। হাতী এজন আহিছে। আৰু ফৰেষ্টে কি ব্যৱস্থা গ্ৰহণ কৰিলে? এতিয়ালৈকে গম পোৱা নাই আৰু ফৰেষ্টে কি কৈছে। মইতো তাৰিখে মেডিকেল লৈ আহিলোঁ পেচেণ্ট। হাতী উপদ্ৰৱ আগৰ পৰা চলিছে নেকি? আগৰ পৰা চলি আছে বাৰু, তথাপি আজি বেছি চলিছে মানে। ঘৰ বাৰী কিবা নষ্ট হৈছে নেকি? ঘৰ এটা ঘৰ ভাঙিছে আৰু এটা টিউবৱেল ভাঙিছে। তেনেকে ঘৰ এটা মহতিয়াই থৈ গৈছে। ফৰেষ্টে আগতে কিবা ব্যৱস্থা কৰিছিলে নে? ফৰেষ্টে খেদা কৰা কৰে আনকালে, আজি নকৰিলে খালি। নাহিলে ফৰেষ্ট। আঘাতপ্ৰাপ্ত হৈছে। হয়, বেছিকে দুখ পাইছে নেকি? তেওঁ পাইছে অলপ দুখ। এতিয়া আকৌ ইয়াৰ পৰা ৰেফাৰ কৰিছে আপোনাৰ জয়সাগৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।